আৰু জুবিন গাৰ্গৰ নশ্বৰ দেহলৈ ছিংগাপুৰৰ পৰা ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে বিশেষ বিমানখন। ভাৰতীয় সময় অনুসৰি 6:22 ৰাওনা হৈছে বিমানখন। দিল্লীত অৱতৰণ কৰাৰ নিৰ্ধাৰিত সময় আজি নিশা 11:27। এয়াৰ ইণ্ডিয়া 2116 বিমানেৰে আহিছে জুবিন গাৰ্গৰ নশ্বৰ দেহ। দিল্লী বিমানবন্দৰত নশ্বৰ দেহ গ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে, লগত থাকিব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। ইয়াৰ পিছতেই চাৰ্টাৰ্ড বিমানযোগে গুৱাহাটীলৈ লৈ অনা হ'ব নশ্বৰ দেহ। দিল্লীৰ পৰা নশ্বৰ দেহৰ সৈতে একেলগে আহিব পবিত্ৰ মাৰ্ঘেৰিটা। VTCRA চাৰ্টাৰ্ড ফ্লাইটযোগে গুৱাহাটী পাবহি মৰমৰ শিল্পীগৰাকী। গুৱাহাটীত অৱতৰণৰ নিৰ্ধাৰিত সময় পুৱতি নিশা 2:30। অধিক তথ্য আমি জানিবলৈ চেষ্টা কৰিম। আমাৰ কাৰ্যবাহী সম্পাদক সুনীত কুমাৰ ভূঞা ফোন লাইনত সংযুক্ত হৈছে। সুনীত কুমাৰ ভূঞা, ইতিমধ্যে নিৰ্ধাৰিত এটা সময় কোৱা হৈছে 2:30 গুৱাহাটীত অৱতৰণৰ। হয় অঞ্জু, এই মুহূৰ্তলৈ আমাৰ হাতত খবৰ আহিছে। মই যিটো তাৰ ষ্টিল ফটোগ্ৰাফ সেইখনো মই দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ হাতত আছে ছিংগাপুৰ ফ্লাইটৰ ইতিমধ্যে 6:20 আমাৰ হাতৰ পৰা তথ্য অনুসৰি 6:20 ৰাওনা হৈছে। আমি ইতিমধ্যে উল্লেখ কৰিছো, আপুনি উল্লেখ কৰিছে AIC অৰ্থাৎ এয়াৰ ইণ্ডিয়া C2116 বিমানখন। আৰু বিমানখনে যিখিনি তথ্য এয়াৰ ইণ্ডিয়াৰ বিমানখন 11:27 গুৱাহাটী ক্ষমা কৰিব দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত লেণ্ড কৰিব। আৰু ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা দিল্লী বিমানবন্দৰতে আছে। 11:27 নিৰ্ধাৰিত সময় 11:27 দিল্লী বিমানবন্দৰত জুবিন গাৰ্গৰ নশ্বৰ দেহ তেখেতসকলে গ্ৰহণ কৰিব। আৰু যদি তাত কোনোবা আহিছে তেখেতসকলৰ সৈতে গ্ৰহণ কৰিব। আৰু তাৰ পিছতেই VTCRA এখন চাৰ্টাৰ্ড ফ্লাইট এয়াৰক্ৰাফ্ট, এই ফ্লাইট যোগে দিল্লীৰ পৰা গুৱাহাটীলৈ অনা হ'ব। আৰু লগত পবিত্ৰ মাৰ্ঘেৰিটা আহিব দিল্লীৰ পৰা গুৱাহাটীলৈ। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নাহে। আমাৰ হাতলৈ যিখিনি তথ্য আহিছে, মুখ্যমন্ত্ৰী পোনে পোনে ৰাওনা হ'ব ডেৰাডুনলৈ। ডেৰাডুনত অতি জৰুৰী ৰাতিপুৱাৰ ভাগত তেখেতৰ এখন সভা আছে, গতিকে নিশাটো দিল্লীতে কটাই তেখেত ডেৰাডুনলৈ যাব। আৰু তাৰপিছত আগবেলা আহি তেখেতে পুনৰ গুৱাহাটী পাবহি। কিন্তু পবিত্ৰ মাৰ্ঘেৰিটা জুবিন গাৰ্গৰ নশ্বৰ দেহৰ সৈতে গুৱাহাটীলৈ আহিব সেই VTCRA এয়াৰক্ৰাফ্ট যোগে। আৰু 2:30 বজাত নিৰ্ধাৰিত সময়, আজি নিশা 2:30 বজাত গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সেই ব্যক্তিগত চাৰ্টাৰ ফ্লাইটখন লেণ্ড কৰিব জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ অহা। আৰু পোনে পোনে তাৰ পৰা 2:30 বজাৰ পৰা 3 বজাৰ ভিতৰত লেণ্ড কৰাৰ পিছত পোনে পোনে কাহিলীপাৰালৈ আহিব। কাহিলীপাৰাত কিছু সময় থকাৰ পিছত সম্ভৱতঃ পুৱাৰ ভাগত যেতিয়া 6টা কি 6:30 এটা নিৰ্দিষ্ট সময় ইতিমধ্যে আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তই সম্বোধন কৰিছে যে কিছু সময় অত্যন্ত নিৰিবিলিভাৱে পৰিয়ালটোৱে যাতে অন্তিমবাৰৰ বাবে প্ৰাণৰ শিল্পীগৰাকীক পায়। পিতৃ তেখেতৰ আৰোগ্য অৱস্থাত আছে, তেখেত কেতিয়াও যাব নোৱাৰে বেলেগ স্থানলৈ। গৰিমা শইকীয়া গাৰ্গৰ বহু কথা আমি ইতিমধ্যে দেখিছো, বা অন্যান্য যিসকল তেখেতৰ আত্মীয় স্বজন আছে, কেৱল পৰিয়ালৰ বাবে নিৰ্ধাৰিত সময় কৰা হৈছে। আৰু তাত অন্যান্য লোকে যাতে আমনি নকৰে সেইবাবেও প্ৰশাসনৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে। আৰু সেই নিৰ্ধাৰিত 2:30 বজাত লেণ্ড কৰাৰ পিছত পোনে পোনে কাহিলীপাৰালৈ লৈ যোৱা হ'ব তেখেতৰ বাসভৱনলৈ। আৰু তাৰ পৰা সৰুসজাই ষ্টেডিয়াম, য'ত ৰাজহুৱাভাৱে জুবিন গাৰ্গৰ নশ্বৰ দেহ ৰখা হ'ব অনুৰাগীসকলৰ বাবে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে, তালৈ নিয়া হ'ব। এতিয়া আমাৰ হাতত এই মুহূৰ্তৰ মুঠতে ক'ব পৰা খবৰ এয়াই যে ছিংগাপুৰৰ পৰা আমাৰ প্ৰাণৰ শিল্পীগৰাকীক লৈ নশ্বৰ দেহ লৈ বিমানখন ইতিমধ্যেই ৰাওনা হৈছে। আৰু 11:27 সেই বিমানখন এয়াৰ ইণ্ডিয়া C2116 বিমানখন দিল্লীত লেণ্ড কৰিব। আৰু তাৰপিছত VTCRA এয়াৰক্ৰাফ্টখন এখন চাৰ্টাৰ ফ্লাইট, সেই ফ্লাইট যোগে দিল্লী বিমানবন্দৰৰ পৰা গুৱাহাটীলৈ ৰাওনা হ'ব। ধন্যবাদ জনাইছো সুনীত কুমাৰ ভূঞা সকলোখিনি তথ্য জনোৱাৰ বাবে। আৰু সময় নিৰ্ধাৰণ এটা কৰা হৈছে 2:30, পুৱতি নিশা 2:30 বৰঝাৰ বিমানবন্দৰত সকলোৰে হিয়াৰ আমঠুগৰাকীৰ নশ্বৰ দেহ আহি পাব। আৰু তাৰ পাছত পোনে পোনে তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হ'ব কাহিলীপাৰাৰ বাসভৱনলৈ।